আজি আমি সংখ্যালঘু সংগ্রাম পরিষদৰ সজাতি এটা দল এই ডিং আৰক্ষী থানাৰ অন্তৰ্গত আটগাঁওস্থিত আমি উপস্থিত হৈছোঁ। নিশ্চয় আপোনালোকে গম পাইছে যে আজি প্ৰায় 8 দিন ধৰি এই আটগাঁওস্থিত এই বাঘটো ইয়াতেই অৱস্থান কৰি আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি প্ৰায় 20 দিনৰ ওপৰত এই নগাঁও জিলাৰ উত্তৰ অঞ্চলত এই বাঘটোৱে সন্ত্ৰাস চলাই ইতিমধ্যে 5জন ব্যক্তিক বাঘে আক্ৰমণ কৰি তেওঁলোকক আহত কৰিছে। এই বাঘটোৰ কাৰণে সমগ্ৰ অঞ্চল জুৰি এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় এই বৃহত্তৰ এটা বন বিভাগ আৰু এই বন বিভাগে এতিয়ালৈকে বাঘটো ইয়াৰ পৰা নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা যদিও কৰিছে কিন্তু নিবলৈ সক্ষম হোৱা নাই। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বন বিভাগৰ বিৰুদ্ধে পূৰ্বেও আমি পুতলিকা দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমি তেতিয়াই কৈছিলোঁ যে বন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু বন বিভাগৰ যিজন মন্ত্ৰী ডাঙৰীয়া আপোনাৰ সেই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি পলমে বন মন্ত্ৰী আপোনাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মন্ত্ৰীত্বৰ পৰা অপহৰণ কৰিব লাগে। মন্ত্ৰীৰ যোগ্য থকাত কোনো ধৰণৰ নৈতিক অধিকাৰ নাই, কাৰণ এটা সৰু বাঘ এই অঞ্চলৰ পৰা এতিয়ালৈকে যদি তেওঁলোকে বন বিভাগে নিব পৰা নাই, নিশ্চয় ইয়াতকৈ আৰু লজ্জাজনক কাহিনী বন বিভাগ হ'ব নোৱাৰে। গতিকে বন বিভাগক আমি দীক্ষা জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আৰু বিশেষকৈ এই আটগাঁও অঞ্চলৰ ৰাইজ ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্ট সজাগ সচেতন আৰু ইয়াত এটা আতংকিত সৃষ্টি হৈছে। আটগাঁওবাসী ৰাইজক যি ভদ্ৰতাৰে আজি 8 দিন তেওঁলোকে ঘৰৰ মাজত আবদ্ধ থাকিব লগা হৈছে। আমি দেখিছোঁ আজি 20 দিন আগত যেতিয়া পূৰ্বৰ পৰাই আপোনাৰ পুঠিমাৰী জেঙুনি জাৰামাৰী অঞ্চলত এই বাঘটো উঠিছিল আৰু যি সুবিধা এই বাঘটো নিয়াৰ ক্ষেত্ৰত বন বিভাগৰ হাতত আছিল, সেই ক্ষেত্ৰত যদি বন বিভাগে সঠিক পদক্ষেপ হাতত ল'লেহেঁতেন আজি এই বাঘটো আমি আগৰ পৰা এই কাজিৰঙা পালেহেঁতেন। আমি দেখিছোঁ বৰ্তমান বন বিভাগে বা বন বিভাগৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মন্ত্ৰী বিষয়াসকল ইয়াত উপস্থিত হৈছে ঘটনাস্থলীত। কিন্তু আজি যি ধৰণৰ পদক্ষেপ বন বিভাগে হাতত লৈছে, এই পদক্ষেপটোতো আজি প্ৰথমৰ পৰা যদি 10% তেওঁলোকে ব্যৱস্থা ল'বহেঁতেন তেনেহ'লে নিশ্চয় এই বাঘটো 20 দিন আগতেই কাজিৰঙা পালেহেঁতেন। আমি দেখিছোঁ প্ৰথমৰ পৰাই বন বিভাগে এই বাঘটো নিয়াৰ ক্ষেত্ৰত তেওঁলোকে দুৰ্বল স্থিতি গ্ৰহণ কৰিছে, যাৰ ফলত বাঘটো তাৰ পৰা লৈ যাব পৰা নাই। আমি দেখিছোঁ আমি সাম্প্ৰদায়িক সৃষ্টি নকৰোঁ, কিন্তু 5জন ব্যক্তি ইতিমধ্যে বাঘৰ আক্ৰমণত তেওঁলোকে চিকিৎসাধীন হৈ আছে। কোনো ধৰণৰ মন্ত্ৰী বিধায়ক, কোনো ধৰণৰ ৰাজনৈতিক নেতা, কোনো ধৰণৰ বন বিষয়া এই ঘটনাস্থলীত উপস্থিত হৈ এই আহতসকলক কিন্তু কোনো ধৰণৰ বুজ লোৱা নাই। তাৰ উপৰিও কোনো 10 টকা তেওঁলোকে সাহায্য দিব পৰা নাই। আৰু সেই পৰিয়ালৰ ন্যায় পোৱাৰ ক্ষেত্ৰত তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি বিভিন্ন পক্ষৰ লগত আলাপ আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। তাৰ উপৰিও এই 5জন ব্যক্তিৰ চিকিৎসাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা কৰিছে, তাৰ উপৰিও এই বাঘটো নিয়াৰ ক্ষেত্ৰত যে লাখ লাখ টকা ব্যয় কৰিছে বা লাখ লাখ টকা খৰচ কৰিছে, এই টকাটো কাৰ? আমাৰ ৰাইজৰ পইচা। এই ৰাইজৰ টকা কিন্তু ৰাইজক হিচাপ দিব লাগিব। এই বাঘটো নিয়াৰ ক্ষেত্ৰত কিমান লাখ টকা বিভাগে খৰচ কৰিছে এই কথাটো কিন্তু তিল হিচাপে মানে আপোনাৰ এইটো হিচাপ দিব লাগে। ৰাইজক কিন্তু এই কথাটো অৱগত কৰিব লাগিব। আমি কিন্তু সংগ্ৰাম পৰিষদে নেৰিম। সংগ্ৰাম পৰিষদে কিমান লাখ টকা খৰচ কৰিছে এই ক্ষেত্ৰত কিন্তু RTI মাৰি হ'লেও আমি তথ্য ওলাই পেলাই আমি ৰাজহুৱা কৰিম। ৰাইজৰ ওচৰত আমি এৰিম। ইয়াত ৰাজনীতি একো নহয়। মন্ত্ৰী বিধায়ক উচ্চপদস্থ বিষয়া সেই পৰিয়ালৰ ওচৰত জনাই ইভেন 15 দিনমান বাঘটো তাত থকা সত্ত্বেও কোনো ধৰণৰ বিষয়া সেই ঘটনাস্থলীত অহা নাই। আজি যি ধৰণৰ পদক্ষেপ হাতত লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই পদক্ষেপটো যদি পূৰ্বৰ পৰাই ল'লেহেঁতেন নিশ্চয় বাঘটো এই আটগাঁৱত আহি মানুহক বিভিন্ন ধৰণৰ হাৰাশাস্তি নকৰিলেহেঁতেন, মানুহ আতংকিত নাথাকিলেহেঁতেন। গতিকে আমি আটগাঁওবাসী ৰাইজক আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ, আপোনালোকে আইন শৃংখলা বজাই শান্তি সম্প্ৰীতিৰে আপোনালোকে ঘৰত থাকক। নিশ্চয় বিভাগে এটা চিন্তা কৰিব। অনতিবিলম্বে যদি বিভাগে এই বাঘটো নিয়াৰ ক্ষেত্ৰত যদি ব্যৱস্থা নলয়, নিশ্চয় আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে পুনৰবাৰ বিভিন্ন ধৰণৰ আন্দোলন কৰি হ'লেও বিভাগৰ বিৰুদ্ধে আমি এইটো নিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰিম। আৰু যদি বিভাগে লৈ যাব নোৱাৰে, আমাৰ ৰাইজৰ ওপৰত এৰি দিয়ক। বাঘৰ ওচৰত আমি গৈ পেলাই এই ব্যৱস্থা আমি ৰাইজে কৰিম আৰু ৰাইজে গৈ পেলাই আমি দেখুৱাই দিম বাঘ কেনেকৈ ইয়াৰ পৰা গুচি যায়। কি সাহসত আমি স্কুললৈ পঠিয়াম? গতিকে ছাৰ আহিব লাগিছিলে, অকণমান চাব লাগিছিল, যিহেতু তেওঁ বন মন্ত্ৰী আৰু এনেকৈ থাকিব আমি নোৱাৰোঁ নহয়। কাৰণ সন্ধিয়া হ'লে আমি ভিতৰত সোমাব লাগে। ভয় শংকা কিমান আজি 10 দিনে আমি কিমান গোটেই আন্ধাৰ ৰাইজ হৈ আছে, আতংকত আছে। গতিকে ছাৰ আহিব লাগিছিলে, কিয় নাহিল এতিয়া তেওঁ জানে। তেওঁতো ঢিঙলৈ আহিছিলে, ঢিং আইবিত আছিলে, কিন্তু ইয়ালৈ কিয় নাহিল বুলি আপোনালোকে ভাবিছে?
ভয়তে নাহিলে চাগৈ, কাৰণ আমাৰ গোটেই গাঁও জাকি আছে। কিয় আজি 10 দিনা যেতিয়া বাঘটো ধৰিব নোৱাৰিলে, গতিকে জনসাধাৰণে এৰি দিয়ক। আমি ল'ৰালুই আমাৰ গাঁৱৰ বহুত আছে, তেওঁলোকে গৈ পেলাই কি কয় কৰিব নহয়। গতিকে এৰি দিয়ক ৰাইজলৈ, কাৰণ আমি ইমান শংকাৰ মাজত জীয়াই থাকিব নোৱাৰোঁ। গৰাকী নিজে তেওঁ এই ঠাই পৰিদৰ্শন কৰিম বুলি তেওঁ আহিছিলে, কিন্তু তেওঁ ঢিঙৰ পৰাই উভতি গ'ল। পুৰুষ মহিলা বহুত ৰখি আছে। চন্দ্ৰমোহন পাছৰে আহিম বুলি কৈছিলে, এতিয়ালৈকে অহা নাই মানুহজনী ইয়াতে হেৰি হৈ আছে। এতিয়া বাঘ আছে, কালি বোলে স্কুল বহিব, স্কুল বহিলে ল'ৰা ছোৱালীক স্কুল যাব নোৱাৰিব। মোৰ ল'ৰা আছে, ছোৱালী আছে, এনেকৈ আমি স্কুলত পঠিয়াম। এতিয়া কোনো চৰকাৰে খাব নাই। পুলিচকেইটা থাকে ইয়াত, ইঘৰত বহে সিঘৰত চাহ খায়, সিঘৰত ভাত খায়, সেনেকৈ মানে পুলিচকেইটা ঘূৰি আহে, যিকে ফৰেষ্ট মানুহ আৰু আমাৰ পুলিচ আৰক্ষী। এতিয়া আপোনাক কিবা কৰিব পাৰোঁ? কি ক'ব? আপোনালোককতো মন্ত্ৰীগৰাকী ইয়ালৈ আহিম বুলি কৈছিল, এতিয়ালৈকে নাহিলেই। তেওঁ ইয়াৰ পৰা গুচি গ'ল। ইয়াৰ পৰা গুচি গ'ল। কিহৰ কাৰণে গুচি গ'ল বুলি ভাবে? কিহৰ কাৰণে আমি কি জানো? কাৰণে চৰকাৰে জানে, চৰকাৰে বুজিব। আমি পাব্লিক মানুহ, আমি পাব্লিকে কি বুজিম? এতিয়া আমি ৰাতি ওলাব ন। প্ৰতিবাদ